আপুনি অসম আন্দোলনৰ নিজ চকুৰে দেখিছিল অসম আন্দোলনৰ পৰিৱেশ গতিকে আমি যদি অসম আন্দোলনৰ বিষয়ে যদি আপোনাক সোধো কি দেখিছিল সেই সময়ত অসম আন্দোলনৰ সেই সময়ত সময়ত বাঙালী খেদা খুব ধুমধুম আছিল হয় আৰু বহু বাঙালী ক'ৰবাৰ পৰা সেইবিলাক আহি অহাটিৰ মছজিদত তাৰে দুৱাৰ মুখত বহি আছে তাৰ জোন খাব লৈ একেবাৰে বহু মানুহ আহি গ'ল হাফিজ চাহাবৰ বাহিনী কোনোবা এটা আহিল হাতে চট চাপ মাৰি ধৰি পেলাই হাফিজ চাহাবে হাতত এটা নাইকিয়া কামাৰ মাৰিলা সেই খাই সি যাই লগৰবিলাক কৰা যেতিয়া ধানটোৰে খেদালি আহি এওঁ ঢালিলাক দাউৰি যায় ফকীতে গলিয়াতৰ উঠিল উঠাৰ তাৰ পৰা খুচি পেলাই হানি পিঠিত অলপ তিয়াৰো হৈছে আমি দেখাত নামিলে আহি পেলাই আমাৰ সেই চকেই দিন আমি এনেকৈ বাবাই এনেকৈ চিয়াৰি আছোঁ হাতৰ দিনা কৰি এখন ম্যানমাৰী কিবা কৰি নি আছে তাতে চালাম দিছে বুঢ়াকমান মোৰ হেৰি চেৰমেন কি আমাৰ চাবেকাৰ বাকপে কৈছে গামৰা কি চাইছা সেইলা বুঢ়া অলপ সন্দেহ কৰিলে যে অটো মানুহ আছে হাহাকাৰ হৈ যাব ঘটমুট হৈ যাব তেওঁ সন্ধিয়া ডাৱৰ হৈছিল তাৰ বৰ সাৰ আছিলতো পাছত বুঢ়া কৈছে গণ্ডগোল হ'ব নাই তাহাঁতে কৈছে আমি নি নামৰো যাওঁ দেশক পঠাই দিম ঘৰৰ পৰা বৰ কাপোৰ এখনো দি খেদোৱা মানুহ হাতত আৰু নি পেলাই এইবাৰে পোখৰাত দেখি মাৰি পেলাই তাৰমানে হাফিজ চাহাবৰ ঘৰ ক'ত আছিল গুৱাহাটীত হেৰি কাজিপাৰা ঘৰ ক'ত আছিল হাফিজ চাহাবৰ আৰু বিহাৰৰ তেওঁক তাত পঠাই দিম বুলি কৈ লৈ যোৱা হ'ল তাৰপিছত তেখেতক মাৰি পেলোৱা হ'ল মাৰি পেলা হয় বয়সেৰে শতক গছকা অৰ্থাৎ 102 বছৰ বয়স অতিক্ৰম কৰা নলবাৰী জিলাৰ শিমলীয়া গাঁৱৰ ছিদ্দিক আলী ককাই কেনে আছে বৰ্তমানো এক প্ৰকাৰ 102 বছৰ বয়সতো সুস্থ শৰীৰেৰে খোজ কাঢ়ে বা খোৱা লোৱাত কোনো ধৰণৰ তেখেতৰ অসুবিধা নহয় আনকি তেখেতৰ পুত্ৰই অৰ্থাৎ আব্দুল মজিদ এগৰাকী সাংবাদিক দৈনিক অগ্ৰদূত বাতৰি কাকতৰো আৰু এই দৈনিক বাতৰি কাকত যিখন অগ্ৰদূত এই অগ্ৰদূত বাতৰি কাকতখন পঢ়াৰ তেখেতৰ এক নিয়ম চকুত কোনো ধৰণৰ চশমা নলগোৱাকৈ 102 বছৰ বয়সলৈকে তেখেতে সুন্দৰভাৱে বাতৰি কাকত পঢ়িব পাৰে আৰু পুংখানুপুংখ তেখেতৰ মুখস্থ থাকে বাতৰি কাকতখনৰো এক প্ৰকাৰ তেখেতৰ মন মগজু এতিয়াও সুস্থ 102 বছৰ বয়সলৈকে বহু সাক্ষী তেখেত 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল আৰু সেই সময় প্ৰথম যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ তেখেতে জেল খাটিব লগা হৈছিল এটা বিশেষ কাৰণত এই সকলো কথা যে অসম আন্দোলন আৰু বৰ্তমানলৈকে এই যিবোৰ সাক্ষী 102 বছৰ অতিক্ৰম কৰা ছিদ্দিক আলী ককাইৰ পৰা আমি কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিম ককা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে আপোনাক 102 বছৰ বয়সতো সুস্থ শৰীৰে দেখিছো আপুনি এতিয়াও চকুত চশমা নলগাকৈ বাতৰি কাকত পঢ়ে আপোনাক যদি সোধা হয় যে আপুনি বহু কথাৰ সাক্ষী যিবোৰ কথা আমি হয়তো নজনাকৈ থাকি যাম যদি আপোনাৰ পৰা আমি নিশিকো বা নজনাকৈ থাকো আমি বহু বছৰ আগলৈকে যাম 1947 চনত যেতিয়া 15 আগষ্টত স্বাধীন হৈছিল আৰু স্বাধীন হোৱাৰ প্ৰথম যিটো স্বাধীনতা দিৱস ভাৰতবৰ্ষই পালন কৰিছিল সেই দিনটোৰ কথা আমি অলপ জানিব বিচাৰিম কি ক'ব 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল 15 আগষ্টত আৰু সেই 15 আগষ্টৰ দিনটো ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস পালন কৰে আৰু এই স্বাধীনতা দিৱসটো কেনেকুৱা ধৰণে আপোনালোকে পালন কৰিছিল বা কেনেকুৱা ধৰণে আছিল তাৰ যদি কিছু কথা যদি আপোনাৰ মনত আছে প্ৰথম স্বাধীনতা দিৱসৰ কথা কি ক'ব স্বাধীনতা দিৱসৰ মানে আমি গুৱাহাটী চাব যাওঁ বুলি ওলাই গ'লো যাই কোঠাত গুচি পালোঁ শিৱসাগৰৰ পৰা বন্ধুৰ কেইটামান ঘূৰি আহিছি আমি বৰপেটা চাব গৈছিলোঁ বৰপেটাত একো নাই গুৱাহাটী চাব যাওঁ গুৱাহাটী চাব গ'লোঁ যাই পাণ্ডু ঘাটত উঠি বাহিনী পাৰ হ'লোঁ হৈ কিবা কি ৰেলত উঠছোঁ
সেইটো সময়তে কিছুমান ল'ৰাই চাহ খাই পেলাই পইচা নেদাকে উঠি আহে। উঠি আহোঁতে চলাত চাপ মাৰি ধৰি আহে আৰু চলাটো শিল তাতে গণ্ডগোল লাগি গ'ল। লাগি ঘৰ জিলকে দিলাক। ইয়াত তাতে কম্বল জিকে পেলাই চাউল উঠি পেলাই জাপি থলাক। থোৱাত তাতে গোটাটো শিল মাৰিলা। শিল মাৰোঁতে আহি তাত হেৰি হ'ল নামি আহে এই যিটো ল'ৰাক পইচা দিয়া নাছিল তাক নি থানাত সোমাই থলাক পাণ্ডুঘাটত। পাণ্ডুঘাটত থানাখনত শিল মাৰিবাৰ বাকী নাই অটো চলিম। আমি গাড়ীতে বহি থাকিলোঁ। শিল মাৰোঁতে ল'ৰাটো উলিয়াই দিলাক। ইয়াত মানুহ যি ধৰি ধৰি নি আছে আমি সেইটো নাজানো। আমি গাড়ীতে থাকিলোঁ। গুৱাহাটী যাম বুলি আশা কৰি গাড়ীও বন্ধ কৰি থৈছোঁ। তাৰপৰা আমি আৰু ভেলাঘৰ কৰিলোঁ বোলে আমি ঘৰকে যাওঁ। সেই ঘৰত আহিবা অলপমান আহাতে আমাক বন্ধ কৰি থলাক পুলিচে পুলিচে। পুলিচ চাৰিওফালে ঘেৰা হৈ আছে। ল'ৰাগিলা বহি আছে। কোনোবা চাকৰিৰ পৰা আহিছে বেডিঙে টেডিঙে তাকো থৈছে সেনেকৈ বহি আছে। ঘৰত বেলাকাল আমি কৈ আছোঁ আমাৰ বেলাকাল যাওঁ কেইটা আমি মনেদি এনেকৈ ভাবি আছোঁ তাহাঁতো আমাক এৰি দিয়া নাই। তাৰপৰা গধূলি আহিবচোন চব উঠি আনিছিল। আনি এটা ঘৰত দুৱাৰমুখত এনেকৈ লাইন কৰিছিল। লাইন কৰি পেলাই সেই চিনকটো দিছে যাৰ ঘৰ বিল আছে তাহাঁতক আনিছিল। তাহাঁতে দেখি গৈছে এইটো সেইটো কোনে ঘৰটো শুকি থৈছিল। আৰু কেইঘৰমান গৈছে যে এটাক দেখি দিছে এনেকৈ গাত ধৰি তাৰ কাৰণে ঘৰটো শুকি থৈছিল। সেনেকৈ থৈ 3বাৰমান বাচা কৰিলাক। তাৰপৰা ক'লা বোলে বাকীকেইটা যাব পাৰা। বাকীকেইটা ধৰা ধৰি গুচি গ'ল। তাৰপৰা আমাক হিচাপত আমি 449জন। তাৰপৰা আগত দিছে পুলিচ উঠছি দুটা পাছত দুটা আৰু চলি তলি দিছে গাড়ীত দি একদম গুৱাহাটীক লৈ গ'লে। তেতিয়া আপোনাৰ বয়স কিমান আছিল? তেতিয়া 25মান হৈছিল। 25 বছৰ। আজিৰ পৰা প্ৰায় 78 বছৰ আগৰ কথা কৈ আছে আপুনি। মনত আছে সকলো? কওক। তাৰপৰা আমি এটা ঘৰত এই দুটা লগে লগে এনেকৈ বহি থৈছোঁ পুৰা কথা। আমাৰ আগতে আৰু অলপ ভৈয়ান ফেৰিলা গধূলিবিলাক গাতে জিকি গ'ল গাতে শুকাল। কিহেৰে গৈছিল আপুনি গুৱাহাটীলৈ সেই স্বাধীনতা দিৱস চাবলৈ? হেৰি ৰেলত গ'লোঁ। পইচা লৈছিলে? পইচা লোৱা নাই? পইচা লোৱা নাই। 15 আগষ্টত পইচা নোহোৱাকৈ গ'লোঁ। ফেৰিতো লোৱা নাই পইচা তাতো গ'লোঁ। তাৰপৰা তাতে বহি তাৰপৰা যেতিয়া লাইন কৰি আনি হেৰি কৰি যাক কৰি বাকীকেইটা যাব দিলাক। আমাক লৈ গ'ল যাই মস্ত দীঘল এটা ঘৰ আছে নম্বৰ তাতে ওপৰাপতি বহি থাকিব কৈছে দুটা লগ লাগি। মই ভাবিছোঁ তাহাঁতিও গ'লে তাহাঁতে ভাবিছোঁ বোলে সি গা এনেকৈ দধমধ কৰি আনি। তাৰপৰা মই সেই দুৱাৰমুখত দেখি লক্ষ্য কৰি আছোঁ যদি তাহাঁত আছে সেই দুৱাৰমুখেদিয়েতো আহিব। কিছু সময়ৰ মূৰত তাহাঁত দুয়ো দেখা দিছে। মই ওলাও ময়ো আছোঁ আহোঁতে সিও আছে আকাশলৈ বহিলোঁ। তাৰপৰা বিষ্ণু মেধি যাই কৈছে খাবাৰ কিবা দিছা না মানুহ বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী আছিল। তাৰপৰা তেওঁ 5 মোন চিৰা দিছিল। চেনি আকৌ মুঠাকে দিছে আকৌ মোক চিৰা দিছে কচত পানী একগিলাচ দিছিল। তাকে খালোঁ সকলোৱে খাই পইচা আছে আমাৰ ইয়াতে জমা থোৱা যাবৰ পাছত নিব পাৰিবে নহ'লে কোনোবাই কাঢ়ি লৈ যাব। আমি পইচা দিয়া নাই। আমাৰ পইচা আমি লগতে ৰাখিছোঁ। কিমান মান টকা আছিল লগত আপোনাৰ? লগত তাতে বেছি খৰচ নহয়। চাহ খোৱা খৰচটো বেলেগ আমাৰ গাড়ী ভাড়াটো নাইয়ে। কিমান টকা নিছিল গুৱাহাটী? ক'ৰবাত লগত 20 টকামান কৰি গাড়ী প্ৰতি এনে কৰি দিছোঁ। তাৰপৰা এই ৰাতি আৰু লৈ গ'ল জেলখানা কৰি নি আকৌ এখন কম্বল দিলাক। কম্বল দিয়ে তাহাঁত কালি পুৱাই যাব পাৰিম। কালি পুৱা ক'ত খাব কৰাতে 10 দিন হ'ল। পুৱা এই মাৰভাত দি চলিগেলা কৈছে আমিতো বৰাদ নহয় মাৰভাত খাব অহা নাই। কোনেও নাখায় গোটেই ফালি যায়। সেই সময়ত আপোনাৰ গাঁৱৰ আপোনাৰ লগত কোন কোন গৈছিল? মোৰ পিছে কালা গৈছে আৰু
আৰু এই আব্দুল লিখিছিল। তিনিওজনেই আছিল তাত? আমাৰ ঘৰত তিনিজনে। কিমান দিন আছিল তাত কাৰাবাস? কিমান দিন খাটিছে? 10 দিন আছে। 10 দিন কাৰাবাস খাটিছে। ঘৰত হাহাকাৰ লাগি গৈছে, যেনেকে সেই সময়ত মোবাইল ফোন নাছিল, খবৰ পোৱা নাছিল। তাৰপৰা কিবা এটা চাবি গৈছিল। তহঁতে মোক হাজাৰ হেৰিকে মাৰিলেও মোক মাৰিব নোৱাৰা, এইটো নিৰাশ। এতিয়া সেইটো কাটি দিলে। মই জানা মানুহ। আপুনি সেই সময়ৰ নিশ্চয় সেই তেনেকুৱা ঘটনা পৰিঘটনাৰ সাক্ষী হৈ আছিল। সেই সময়ৰ পৰিৱেশ, বৰ্তমানৰ পৰিৱেশ কেনেকুৱা দেখিছে? আগতকৈ কেনেকুৱা দেখিছে পৰিৱেশ বিলাক? পৰিৱেশ এতিয়া বহু ভাল দেখিছে। ইত্যাদি পৰিৱেশ হয়তো নিবা নৰিলে নাবাজিলে। পাছত বালাপাৰাৰ মানুহ কত ঘিৰি আহিল আৰু মানুহ ৰৈ গৈছে। কেনে পৰিৱৰ্তন দেখিছে? আগতকৈ এতিয়া কেনে পৰিৱৰ্তন দেখিছে? এতিয়া বহু ভাল দেখিছো। কি ভাল দেখিছে? চব ভাল, ঘৰ দুৱাৰ ভাল, স্বভাৱ চৰিত্ৰ গেলা মানুহ বহু ভাল হৈ গৈছে আগতকৈ। লেট্ৰিন পায়খানা গেলা নাছিল, খেলা হৈ গেল। ঘৰ গেলা খেলি আছিল, এতিয়া সেইখন নহয়, চব পাকা হ'ল। গাঁও গৈ এটা পুখুৰী আছে, এতিয়া ঘৰে ঘৰে পুখুৰীটো আছে, ঘৰে ঘৰে দম কয়। আৰু গভৰ্ণমেণ্টে পানীৰো এটা সুবিধা কৰিছে, পাইপেদি। এতিয়া বহু সুবিধা হৈছে। আমি আন যি পৰিৱেশৰ পিনে যদি যাওঁ, আপুনি অসম আন্দোলনত যিটো আপুনি ক'লে যে হাফিজ চাহাবৰ নিচিনা মানুহক ইয়াৰ পৰা খেদি নি মাৰি পেলোৱা হ'ল, সেই যি ঘটনা, তাৰ পিছত তেনেকুৱা ঘটনা দেখিছে নেকি? তাৰপৰা এনেকে বহু মানুহ এনেকে মাৰি আছে। কিছুমানে ধৰাচোন বাতৰিটো পঢ়ি আছো, ছোৱালী নিব নিজিনা কৰিব কৰি পেলাই একেলগে লগে লগত টিপি মাৰি পেলাই। নহয় কথা, এইটো কম দীঘল কথা নহয়। কৈ দিব অথচ ধৰা পৰে, ধৰা নপৰাকেতো থকা নাই। তথাপি ছোৱালী জীৱন গেলা মাৰি পেলাই। আজি মই আমাৰ ককা ছিদ্দিক আলি ডাঙৰীয়াৰ পৰা আমাৰ হিয়াৰ আমঠু যি জুবিন গাৰ্গক হত্যা কৰা হ'ল, যিহেতুকে ছিদ্দিক আলি ডাঙৰীয়া বহু বছৰৰ পৰা তেখেতে ঘৰতে থাকে। জুবিন গাৰ্গৰ এই প্ৰসংগত মই ছিদ্দিক আলি ককাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ককা, জুবিন গাৰ্গক যি হত্যা কৰা হ'ল, কেনেকুৱা ধৰণৰ হত্যা কৰা হ'ল, আপুনি নিশ্চয় যিহেতুকে বাতৰি কাকত পঢ়ে, আপোনাৰ যদিও 102 বছৰ অতিক্ৰম কৰিছে, আপুনি নিশ্চয় বহু কথা শুনিছে। কি ক'ব জুবিন গাৰ্গৰ প্ৰসংগত, ন্যায়ৰ ক্ষেত্ৰত, ন্যায় প্ৰদান দিয়াৰ ক্ষেত্ৰত কি ক'ব? জুবিন গাৰ্গ কেনেকুৱা ধৰণৰ আছিল? তেওঁ আগে কৈছিল যে তেওঁৰ যিমান টকা বাহিৰে খালাক, টকাৰ ৰুম লেঙুৰ নাই, তেওঁ হিচাপ কৰিছিল। লগে লগে কৰি হিচাপটো আহি ফেলাই দিম, সেইটো ব্যৱস্থা কৰি চিন্তা কৰি আহি তাতে এখৰা কৰি মাৰি। জুবিন গাৰ্গ কেনেকুৱা স্বভাৱৰ আছিল? কেনেকুৱা আছিল জুবিন গাৰ্গ? জুবিন গাৰ্গ মাদ্ৰাছা মানুহক সহায় কৰিবৰ বাকী নাই শুনাত কৈছো। চব অনুষ্ঠানতে সহায় কৰে। সেইকাৰণে সকলো ৰাইজে দুনীয়া পৰ্যন্ত তেওঁৰ কাৰণে মানে দুখ কৰিছে আৰু দোৱা মাগিছে। জুবিন গাৰ্গৰ গান শুনিছে আপুনি? কেনে গান মানে মুখস্থ নাই নহয়, গান শুনিছে? গান শুনিছো।